খুব শান্তিময় এটা পৰিৱেশ আৰু য'ত গৈ পোৱাৰ লগে লগে মনটো ইমান এটা ভাল লাগিছিল যে কি কম আপোনালোকক। খুব শান্তি এটা পৰিৱেশ আৰু এয়া গছ গছনিৰে ভৰপূৰ, চৰাই চিৰিকটি আৰু শিলৰে কটা এই খটখটি, আৰু কাষতে আছে হনুমান মন্দিৰ শিলেৰে কটা। আৰু ইয়াতে এটা প্ৰণাম কৰিলোঁ, কৰি ওপৰলৈকে গুচি গ'লোঁ। আৰু খুব ভাল লাগিছে যে ইমান শান্ত এটা নিজান ঠাই, আমিনগাঁৱৰ পৰা প্ৰায় 9 কিলোমিটাৰমান ভিতৰত শ্ৰী শ্ৰী দীৰ্ঘেশ্বৰী দেৱালয়। আৰু গৈ পোৱা নাছিলোঁ, হয়তো ইমান ওচৰত এটা যে ইমান ধুনীয়া এটা মন্দিৰ আছে, এডোখৰ ঠাই আছে। এইটো দুৰ্গা মন্দিৰ ৰূপে জনাজাত। আৰু ভিতৰলৈ এনেকৈ ভিতৰলৈ সোমাই শাৰী পাতি লাইন হৈ গোটেইকেইজনে দুৰ্গা মাৰ ওচৰত সেৱা ল'লোঁ, যাতে সকলোকে ভালে ৰাখক দুৰ্গা মাই, তাকে কামনা কৰিলোঁ। সকলোৰে মনৰ আশা পূৰ্ণ কৰক, তাৰে কামনা কৰিলোঁ। এনেকৈ মাৰ ওচৰত বহুতখিনি টাইম সেৱা ল'লোঁ গোটেইকেইজন। আৰু আপোনালোকো এবাৰ মাৰ ওচৰলৈ আহি এবাৰ দৰ্শন কৰি যাওক, আপোনালোকৰো ভাল লাগিব বুলি আশা কৰিলোঁ।